আজি বিষ্ণু ৰাভা দিৱস। সমগ্ৰ অসমৰ লগতে দেৰগাঁৱৰ হাতিয়াখোৱাত ভাৰতীয় গণনাট্য সংঘৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত বিষ্ণুজ্যোতি পুথিভঁৰাল আৰু হাতীয়েখোৱা সহযোগত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাৰ্ঘ্যৰে নিবেদন কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা গোলাঘাট জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তফজ্জুল হক বৰবৰা, ভাৰতীয় গণনাট্য সংঘৰ বিষয়ববীয়াসকল, অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ উত্তৰ পূবৰ সম্পাদক সত্যজিৎ হাজৰিকা, তাৰ উপৰিও বিশেষভাৱে গীত পৰিৱেশন কৰিবৰ বাবে আমন্ত্ৰণ কৰি আনে শিল্পী নয়ন অসম কলিয়াবৰ। এই উপলক্ষে বিষ্ণুজ্যোতি বিদ্যাপীঠৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে কলাগুৰুৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। শিক্ষাৰ্থীসকলে কলাগুৰুৰ কালজয়ী গীত পৰিৱেশন কৰাৰ লগতে তেওঁৰ জীৱন, সাহিত্য, কলা আৰু সাংস্কৃতিক অৱদানৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানৰ আধ্যৰে পৰমানন্দ দাসে আৰু এই অনুষ্ঠানটো উদ্যোক্তা হিচাপে উপস্থিত থাকে প্ৰবীণ কুমাৰ দাস। ভাৰতীয় গণনাট্য সংঘ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু বিষ্ণুজ্যোতি পুথিভঁৰালৰ সৌজন্যত লগতে হাতীয়েখোৱা গাঁওবাসীৰ ৰাইজৰ সহযোগত আজি হাতীয়েখোৱা ৰাজহুৱা ৰংগমঞ্চত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত আজি দিনজোৰা কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। লগতে এই দিৱসৰ লগত সংগতি ৰাখি প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকে বাৰেৰহণীয়া সংস্কৃতিৰে আজি দিনজোৰা কাৰ্যসূচীটো খুব সৰ্বাংগ সুন্দৰ কৰি তুলিছে। লগতে আজি মুখ্য অতিথি হিচাপে আমাৰ মাজলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ গণশিল্পী নয়ন অসম কলিয়াবৰীয়া। তেখেতে সংগীতানুষ্ঠান ইতিমধ্যে চলাই আছে আৰু লগতে আমি যি বিষ্ণু ৰাভাৰ আদৰ্শ, বিষ্ণু ৰাভাৰ জীৱনৰ যি আদৰ্শ, সেই আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে আমি মাত্ৰ চেষ্টাহে কৰিছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।